যোৱাৰে পৰা ইমানে বেছি ব্যস্ত হৈ পৰিছোঁ, তাতে আৰু স্কুলৰ কামবোৰ থাকিয়ে গৈছে। মানে ছোৱালীৰ স্কুলৰ বজাৰ সমাৰবিলাক কৰিবলৈ ৰৈ গৈছে। আজি দুয়োজনে গা হাত ধুই ভাত পানী খাই লৈ ওলাইছোঁ বজাৰলৈ বুলি, মানে মালিগাঁৱলৈ যাম। আৰু এয়া জালুকবাৰী পালোঁ। জালুকবাৰীত ইমান বেছি ভিৰ, আৰু আজি ৰবিবাৰ হৈও ইমান জাম থাকে, আচৰিত। আৰু মানে মানুহবিলাক যে ক'ত যায় ইমান। আহি পালোঁ মালিগাঁও মস্ক, আৰু মস্কতো ইমান বেছি ভিৰ, মানে স্কুল চিজন চলিছে, মানে স্কুলৰ টাইম চলিছে। সকলো কাপোৰ কানি স্কুলৰ ড্ৰেছ পাতি কিনাত ব্যস্ত। আমিও তাতে গৈ পালোঁ, আৰু কোনোমতে তাৰে মাজত সোমাই বস্তু বাহানিকেইটা ধুনীয়াকৈ চাই চিতি ল'লোঁ বাৰু। আগতে এদিন কৰিছোঁ, আৰু আজিও অকণমান বাকী আছিল, তাকে কৰি ঘৰমুৱা হওঁতে তৰমুজ এটা লৈ ঘৰলৈ বুলি আহিলোঁ, কাৰণ ছোৱালীয়ে তৰমুজ খাই ভাল পায়। এইফালে ছোৱালী আহি চাওঁ যে মোবাইল চোৱাত ব্যস্ত। কালিৰ পৰাই ছোৱালীক দেখা নাই, মানে নানীৰ ঘৰলৈ আহিছিল, আপোনালোকক সকলোকে কৈছোঁৱেই, আৰু তাতে আহি দুইজনীয়ে ব্যস্ত। দুইজনীকে দেখি মই ইমান মাতি আছোঁ, কিন্তু দুইজনী মোবাইল চোৱাতেই ব্যস্ত। মানে ডাঙৰ হৈ গ'ল ছোৱালী। ইয়াৰ পৰা এইটোৱে বুজিব পাৰি যে ছোৱালী ডাঙৰ হৈ গ'ল, এতিয়া আমাক এৰি এৰি থাকিব পৰা হৈ গ'ল। আৰু দুজনীকে সুধিলোঁ ঘৰত যাবনে নাই, যাম বুলি ক'লে। এইফালে আকৌ মা ভাত যোগাৰ কৰি আছে। ভাত খাই গৈছিলোঁ যদিও মা আৰু কিবা কিবি বনাইছে নিৰামিষ, তাকে আৰু যোগাৰ কৰি আছে, খাই লৈ উঠিলোঁ। এইফালে দেখিছেনে গুৱাহাটী মহানগৰীত ইমানে পানীৰ মানে কষ্ট, পানী কিনি কিনি খাব লগা হয়। আমাৰ ঘৰতো এয়া পানী যোগান ধৰিছে, মানে কিনি লয়। আৰু মানুহজনে আহিলে মাহঁতৰ ঘৰত পানী দিবলৈ, তাকে অকণমান ওচৰত গৈ চালোঁ যে কেনেকৈ কি কৰে। আৰু এইফালে পানীৰ পাইপ ঢালিছে। এইফালে গধূলি হয়, মানে ঘৰমুৱা হ'লোঁ, ঘৰলৈ আহিব হ'ল। আৰু আহি ৰাস্তাই দেখিলোঁ যে ইমানবিলাক মাংকি। আপোনালোক ৰাতিপুৱা কৈছিলোঁ নহয় যে ইয়াতে গধূলি হ'লে মাংকিবিলাক কিমান ৰৈ থাকে, দেখিছেনে? আমাক দেখি এটা মাংকিয়েতো জাপ মাৰি আহিবলৈ খুজিছিল, মানে হাতত কিবা বস্তু বাহানি লৈ আহিলে মাংকিবিলাকে তাৰ পৰা কাঢ়িব খোজে। ঘৰত আহিয়ে আকৌ কাপোৰ কানি খুলি লৰালৰিকৈ ওচৰৰে বাইদেউ এজনীয়ে মাতিছিল আজি ঈদ খাবলৈ বুলি, মানে এবাৰ অকণমান ঈদটো দীঘলীয়াভাৱে খালোঁ। আৰু এয়া নাও দেখিছেনে? নাওবিলাকৰ কিমান যে কাম, সেয়া একমাত্ৰ বানপানী আহিলে গম পোৱা যায়। আৰু এয়া তেওঁলোকৰ ঘৰত আহি পালোঁ। ডগীটো ইমান জোৰকৈ চিঞৰি আছিল, সোমাবলৈ বৰ ভয় খাই আছিলোঁ। পিছত বাইদেউক মাতি সোমাই গ'লোঁ। আৰু এইফালে তেওঁলোকে মুৰ্গীৰ ফাৰ্মো খুলিছে, ইয়াতে ধুনীয়াকৈ মুৰ্গী চুৰ্গী তেওঁলোকে পালিবলৈ লৈছে, এটা ধুনীয়া কাম। আৰু এয়া ইয়াতে এটা ইণ্টাৰেষ্টিং বস্তু, আমাৰো দুজনী ছোৱালী আৰু সিহঁতৰো দুজনী ছোৱালী, মানে যাৰ ঘৰত গৈছিলোঁ। আৰু এয়া এই দুজনী আৰু এই দুজনী আমাৰ, মানে ইহঁতে 2 দিনৰ সৰু ডাঙৰ টুইনছ। দেখিছেনে? ইমানে টুইনছৰ মানে ভিৰ লাগিছে। আৰু এইফালে সেইদিনাখন যে চব্জিখিনি পাৰি আনিছিলোঁ, চব্জিখিনি দেখিছেনে? খাম কৰোঁতে পচিয়ে গ'ল, ইমান পোকে চোকে ধৰিছে। তাৰ পৰা ভালখিনি বাচি উলিয়াই বোলো আজি